হাই গাইজ, গুড মৰ্নিং নহয়, গুড আফটাৰনুন। কাৰণ দুপৰীয়াৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। এতিয়া 2টামান বাজে আৰু একেবাৰে ৰেডি চেডি হৈছোঁ, মেখেলা চাদৰ পিন্ধিছোঁ। কাৰণ বিয়াৰ দাৱাত আছে, বিয়াৰ দাৱাত খাবলৈ যাম। ক'ত যাম, কাৰ বিয়া, গোটেইবোৰ ক'ম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ফাইনেলি ৰেডি হ'লোঁ আৰু বহুদিন পিছত মেখেলা চাদৰ পিন্ধিছোঁ, দেখিছেনে? বিয়াত দিবলৈ গিফ্টটো একেবাৰে হাজবেণ্ডে বজাৰৰ পৰা কিনি আনিলে। কাৰণ বজাৰত যাই কিনিব খুজিছিলোঁ, কিন্তু নহ'ল। এনেই দেৰি হৈছে ল'ৰাৰ কাৰণে। তাই নহয় স্কুলৰ পৰা আহোঁতে দেৰি কৰিছে। ভাবিছিলোঁ অলপ সোনকালে যাম, কিন্তু নহ'ল। মইতো আগতে ৰেডি চেডি হৈছোঁ। তেনেহ'লে যাওঁ বলক। কাৰ বিয়া ক'ত আহিছোঁ কোৱাই নাই। গাঁৱত আহিছোঁ আৰু শহুৰৰ ঘৰৰ ওচৰতে পাৰ্টি হয়, একদম কাষতে। কাৰণ কাকা শহুৰৰ ছোৱালী হয়, ননদ। আৰু এয়া আহিলোঁ, দুপৰীয়া আহিছোঁ, এটা মানুহো নাই। যাওঁ জোৱালীক ক'লোঁ, সিহঁতে এতিয়া নাহে, ৰাতি আহিব। আৰু দেখিছেনে, দুপৰীয়া সময় এটা মানুহ অহা নাই। কইনাটক নহয় মই বেছি দেখুওৱা নাই, কাৰণ গাঁৱৰ বিয়া হয় নহয়। এতিয়া গিফ্টটো দি আছোঁ আৰু গল্প কৰি আছোঁ। গিফ্টটো দি এতিয়া বহিম অলপ, কাৰণ নাই বহু অলপ। অলপ বহিলোঁ আৰু এইটো হৈছে কাকিৰ লগত গল্প কৰি আছোঁ। এতিয়া খাবলৈ মাতি আছে, কি কৰিম, অকলে অকলে আহিছোঁ। মানুহে নাই, মানে ৰাতি আহিব নেকি গোটেইবিলাক। আৰু এয়া খাবলৈ আহিছোঁ, দেখিছেনে। প্ৰথমে দিছে পোলাও, বিয়া মানেতো খোৱা লোৱা। প্ৰথমে পোলাও দিছে, মাংস আৰু মটন, মাছ ভাজা, দালি, মাটিমাহৰ দালি। গাঁৱৰ বিয়া হয়, খোৱাটো ধুনীয়া। শেষত দিছে দৈ মিঠাই। এতিয়া সন্ধিয়া হৈ গ'ল, এয়া যাওঁ জোৱালীবিলাক গৈ আছে এতিয়াহে। এইটো হৈছে শহুৰৰ ঘৰ আৰু এইটো হৈছে বিয়া ঘৰ। আমি আহি খালোঁ, এতিয়া যাওঁ গৈছে, যাওঁ দুটা গ'ল খাবলৈ, শাহুমা গ'ল লগতে। ঘৰত আহি পালোঁ আৰু আপোনালোকক দেখুৱাই নাই ৰাস্তাত, মানে ইমান ঠাণ্ডা নহয়, সেইকাৰণে আৰু দেখুওৱা নাই গোটেই ৰাস্তাটো। ঘৰত আহি চাহ খালোঁ, অলপ কৰা কৰি চাহ বনালোঁ। আৰু ৰাতিৰ কাৰণে নহয়, কণী বনাই আছোঁ, আলুৰ দম। গুড মৰ্নিং। নেক্সট দিন আহিলোঁ, ৰাতিপুৱা চাহ খালোঁ, পৰঠা দি চাহ খালোঁ। আৰু চব্জি আনিছে, দেখাই দিলোঁ, মাছ আনিছে, চব্জি আনিছে। এতিয়া গুচোৱা নাই। তাৰ আগতে ভাবিলোঁ আপোনালোকৰ মাজত দুটামান কথা কওঁ। আৰু 1 বছৰ পিছত নহয়, ভাগিনা বোৱাৰী আহিছে বিয়াত। আমাৰ ইয়াত অহা নাই, বিয়াত আহিছে। আমি ৰাতি 8টাত আহিছোঁ, সিহঁতে 8টাত বিয়া ঘৰত গৈছে। সেইকাৰণে তাতে আছে, গাঁৱতে আছে। এতিয়া অহা নাই, কেতিয়া আহে নাজানো। আজি নাহিলে কালি আহিব। তেনেহ'লে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক। উঠা নাই, তথাপি কাপোৰখিনি মেলি দিলোঁ। আৰু বিয়াত যে মেখেলা চেখেলা পিন্ধিছিলোঁ, এইখিনিও মেলি দিলোঁ। অলপ পিছত লৈ যাই ভাজ ঠাজ কৰি থৈ দিম। আৰু এতিয়া ৰন্ধা বঢ়া কৰিম, কি বনাম দেখাম বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনে চাই থাকে, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, বেছিকৈ কমেণ্ট কৰিব। আৰু আজি হাট আমাৰ ইয়াত। বাপৰে, ইমান ঠাণ্ডা লাগি আছে নহয়। ঠাণ্ডা লাগক, যিয়ে লাগক, কামটো কৰিবই লাগিব। কামখিনি কৰোঁ, তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। গাইজ, ঘৰৰ কাম কমপ্লিট কৰি গা চা ধুলোঁ, কেইটামান কাপোৰ আছিল ধুই দিলোঁ। আৰু আজি শুক্ৰবাৰ, সেইকাৰণে নমাজটো পঢ়িব লাগে সোনকালে। তাৰ কাৰণে আগতে কামখিনি কৰি ল'লোঁ, কিন্তু ৰন্ধা বঢ়া হোৱা নাই। ৰন্ধা বঢ়া এতিয়া কৰিম। এতিয়া 1টামান বাজিছে দুপৰীয়াৰ। সোনকালে ৰন্ধা বঢ়া কৰোঁ, আহক দেখাই আছোঁ কি বনাম।
শুকুৰবাৰৰ দিন নহয় ঘৰৰ কামখিনি মই সোনকালে কৰোঁ পটককৈ মানে বিছনা পাতি ঝাৰি লওঁ ঘৰ দুৱাৰ মুচি লওঁ ডেইলিতো কৰিবই লাগে 2টা ৰুমে মুচি লৈছোঁ দেখিছেনে পানী হৈ আছে কাঁহী বাতি ধোৱা হৈছে গেছ ঠেছ গোটেই চাফা কৰিছোঁ এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম ৰান্ধা একদম যোগাৰ কৰি লৈছোঁ এইটো হৈছে বন্ধাকবি ভাজি বনাম আৰু মাছ বনাম মাছ অলপ জ্বলা কৰি বনাম আৰু মাছটো ধুই লৈছোঁ এইবিলাক গোটেই ধুই থৈ দিছোঁ মই মাছটোও ধুই লৈছোঁ এতিয়া অলপ মছলা কৰি ল'ম তাৰপিছত বনাম আৰু তেনেহ'লে বলকটো শেষলৈকে চাই থাকক দুপৰীয়া ৰান্ধা হৈ গ'ল মাছৰ জোল আৰু কবি ভাজি বনালোঁ এইটোৱে আজি আৰু বেছি একো বনোৱা নাই এতিয়া ভাত চাতবিলাক খাই লওঁ ভাত চাত হ'লে খাই ল'ম আৰু দুপৰীয়াৰ খোৱা লোৱা হ'ল বাচনবিলাকো ধুই চুই ল'লোঁ এতিয়া দালিটো নহয় মই অলপ কড়া কৰি ভাজি ল'ম কড়া কৰি ভাজিলে নহয় খাবলৈ একেবাৰে ধুনীয়া হয় ভাজি পেলাই আহি আছোঁ এতিয়া সন্ধিয়া হৈছে আৰু দালিখিনি নহয় ভাজি মই অলপ ঠাণ্ডা হ'ব দিছোঁ এতিয়া দুফাল্টা কৰি ল'ম আজিতো আৰু গুৰি নকৰোঁ দুপৰীয়া ভাত খাই দালিটো ভাজি ল'লোঁ নহ'লে নহয় পিছত আৰু কৰিব মন নগ'ল হয় দেখিছেনে ফাল্টা কৰি লৈছোঁ এতিয়া ঝাৰি ঝুৰি ঢেঁকীত দিম ঢেঁকীত এজনে কৰি দিব আজি নহয় 2 দিন পিছত দিম আৰু বলকটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম সন্ধিয়াৰ চাহ খাই আছোঁ